নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেলৰ নতুন এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া হৈছে ৰাতিপুৱাৰ সময়। ৰাতিপুৱা মানে একেবাৰে 6টাৰ পৰা 7টা বজাৰ সময়খিনিত। আৰু এই সময়ততো সকলো খোৱা লোৱা ৰন্ধা বঢ়া ইয়াতে ব্যস্ত থাকে, কাৰণ ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াব লাগে, নিজেও আজৰি হৈ অফিচ স্কুল এনেকৈ নিজৰ কামৰ স্থানলৈ যাব লাগে। গতিকে মই ভাত পানীও বনাই আছোঁ, এইফালে অকণমান টিফিন ৰেডি কৰিছোঁ। টিফিনটো লৰালৰিকৈ হ'বৰ কাৰণে এয়া অকণমান চচপেন তাতে মই গৰু ঘিউতে চেৱৈকণ ভাজি লৈছোঁ। হঠাৎ মানে অতি সোনকালে হোৱাকৈ এইটো বনাইছোঁ আৰু কাৰণ দেৰিও হ'ব, নিজেও ওলাই যাব লাগিব, কাৰণ পৰীক্ষা চলি আছে, ল'ৰাৰো পৰীক্ষা চলি আছে, মোৰ স্কুলতো পৰীক্ষা হৈ আছে। গতিকে চেৱৈখিনি ভাজি লৈ ইলাচি অকণমান দি অকণমান গাখীৰ এগিলাচ দি দিছোঁ, অলপ সময় উতলিবলৈ দিওঁ। এইফালে কুকাৰো হুইচেল মাৰিলে দেই, এইফালে মোৰ ভাতো হৈ আছে। গতিকে এয়া উতলি আহিলতে মই অকণমান চেনি দি দিছোঁ। মানে এয়া এইখিনি অকণমান উতলিলেই মই নমাই থ'ব পাৰিম আৰু টিফিন হিচাপে ইয়াকে মই দি পঠিয়াব পাৰিম, কাৰণ পৰীক্ষাৰ শেষত অকণমান সময়হে পায় তেওঁলোকে, আৰু সোনকালে ছুটিয়ে হ'ব, গতিকে আহিবই পাৰিব। গতিকে এইখিনি হোৱা মানে এইফালে টিফিন চিফিন পেকিং কৰি ভাত পানী খুৱাই মেলি এয়া ল'ৰা স্কুললৈ ওলাই গ'ল। দুয়োটাই ল'ৰা এয়া স্কুললৈ ওলাই গ'ল, আৰু ইহঁতক পঠিওৱা মানে মোৰ নিজলৈও লৰালৰি হয়, নিজেও ভাতকেইটা খাই ওলাই যাব লাগে। গতিকে ইহঁতি গ'ল, আৰু এইয়া মই ভাত পানী লৈ ভাত খাই আছোঁ। মানে যে অকণমান সময় কেমেৰাটো অন কৰি ভিডিঅ' কৰিম, এইকণ সময় নাই। গতিকে মই এই লৰালৰিকৈ সৰু এটা মিনি ব্লগ আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ। এই খাই বৈ দৌৰাদৌৰিকৈ আহি স্কুল পাই গ'লোহি। যিহেতু পৰীক্ষা চলি আছে, 3 ঘণ্টাকৈ ডিউটি দিব লাগিব, গতিকে এয়া তেওঁলোকে লিখি আছে আৰু তেওঁলোকৰ লগত আমি আছোঁ। আৰু অকণমান সময় এনেদৰে বহি সকলো ছাত্ৰ ছাত্ৰীকে চাই একাপ চাহো খাবৰ মন যায় দিয়কচোন। একাপ চাহো খালোঁ, আৰু কুৱেশ্যন পেপাৰ কেইখনো লিৰিকি বিদাৰি চাই অকণমান ল'ৰা ছোৱালীকেইটাৰ মুখলৈও চালোঁ, পাৰিছেনে নাই। নতুন এটা মিনি ব্লগত পুনৰ লগ পাই আছোঁ। এতিয়ালৈ আহোঁ দেই, ধন্যবাদ। আপোনালোকৰ প্ৰতিটো দিন শুভ হওক তাৰে কামনা কৰিলোঁ।